নমস্কাৰ, মই বৰ্তমান উপস্থিত আছোঁ তিনিচুকীয়া জিলাৰ বৰডুবিৰ নিচেই কাষতে মনখুচি চাহ বাগিচাৰ যি অসম চামজুৰ সংঘৰ প্ৰেক্ষাগৃহ আছে তাতে উপস্থিত হৈছে। আৰু ইয়াত আমি জানিবলৈ পাইছিলোঁ অসম চুৰি ও চুন্দি সমাজৰ উদ্যোগত তিনিচুকীয়া জিলা আৰু ডিব্ৰুগড় জিলা সমিতিৰ সহযোগত 53তম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উদযাপন কৰিবলৈ লৈছে। তাতে উপস্থিত হৈছে। ইয়াত আমি দেখিবলৈ ইতিমধ্যে তেখেতসকলৰ মুকলি সভা সামৰণি পৰিছে আৰু সকলো ৰাইজ ওলাই আহিছে। ইয়াতে নৃত্য গীত কৰিছে আমাৰ লগত স্থানীয় বিধায়ক তথা প্ৰাক্তন শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ ডাঙৰীয়া উপস্থিত আছে। আহক আমি ভিতৰলৈ সোমাই যাওঁ, সবিশেষ কথা জানি জনাব যত্ন কৰিম তেখেতসকলৰ এই সমাজখনক লৈ তেখেতসকলে কেনেধৰণে আগবাঢ়ি গৈছে। সদৌ অসম চুৰি সমাজৰ 53তম প্ৰতিষ্ঠা দিৱস আজি এই মনখুচি চাহ বাগিচাৰ এচিমুচৰি প্ৰেক্ষাগৃহত আয়োজন কৰাৰ বাবে মই চুৰি সমাজৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি সম্পাদকৰ লগতে সকলো প্ৰতিনিধিলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। চুৰি সমাজৰ উত্থানৰ কাৰণে, চুৰি সমাজৰ প্ৰগতিৰ বাবে আজি এই চুৰি সমাজ প্ৰতিষ্ঠা হৈছে। আৰু আজি বিভিন্ন প্ৰান্তৰ পৰা আহি লোকসকলে আজি ইয়াতে একত্ৰিত হৈছে, যাতে আজি যিখিনি বিষয়বস্তু ইয়াতে আলোচিত হ'ল এই বিষয়সমূহ যাতে তেওঁলোকে প্ৰত্যেকটো গাঁৱত প্ৰত্যেকটো চাহ বাগিচাত লৈ গৈ পেলাই সমাজখনৰ প্ৰগতিৰ বাবে, সমাজখনৰ শিক্ষা দীক্ষা স্বাস্থ্য অৰ্থনৈতিক ব্যৱস্থা আমি কিদৰে টনকিয়াল কৰিব পাৰোঁ এই বিষয়বিলাক আজি ইয়াতে আলোচনা কৰা হৈছে। আৰু বৃহৎ আদিবাসী চাহ জনগোষ্ঠী সমাজখনত তেনেধৰণৰ বহুবিলাক জাতি আছে আৰু সকলোবিলাক জাতি একত্ৰিত হৈ আজি অসমীয়া জাতিটোক বিশ্ব দৰবাৰত শক্তিশালীভাৱে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত যিদৰে অন্যান্য জাতিসমূহে মুখ্য ভূমিকা পালন কৰিছে আৰু তাৰ ভিতৰত আমাৰ চুৰি সমাজো ৰৈ থকা নাই। তেওঁলোকেও বৃহৎ অসমীয়া জাতিক প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত আজি তেখেতসকলেও মুখ্য ভূমিকা পালন কৰিছে। আৰু সমন্বয়ৰ জৰিয়তে আজি আমি একেলগতে আগবাঢ়ি যাবৰ কাৰণে আমি একত্ৰিত হৈ সমাজখনক আগুৱাই লৈ যাবৰ কাৰণে আমি সক্ষম হৈছোঁ। আৰু মই ভাবোঁ যে এনেধৰণৰ কাৰ্যসূচীবিলাকৰ জৰিয়তে একোখন সৰ্বসুন্দৰ সমাজ প্ৰতিষ্ঠা লাভ কৰিব, যিখন সমাজে আচলতে আগন্তুক দিনত সকলো জাতি জনগোষ্ঠীক সমন্বয়ৰ জৰিয়তে আগুৱাই লৈ যাব, সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰি পেলাই সফলতাৰ দিশত আগবাঢ়িবৰ কাৰণে আমি এটা পৰিয়ালৰ দৰে কাম কৰিবৰ কাৰণে সক্ষম হ'ম। তো গতিকে মই এই আয়োজনৰ বাবে পুনৰবাৰ সকলোকে অশেষ ধন্যবাদ জনাইছোঁ আৰু চুৰি সমাজৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীক উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ইতিমধ্যে এই কথাটো অসম চৰকাৰৰ লগত অৱগত কৰা হৈছে আৰু মই আজিও এই কথাটো আলোচনা কৰিছোঁ। আমি খুব সোনকালে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আলোচনা কৰি পেলাই চুৰি সমাজকো যাতে আমাৰ চাহ জনগোষ্ঠীৰ যিখিনি তালিকা আছে তাত যাতে আমি অন্তৰ্ভুক্ত কৰাব পাৰোঁ তাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিম। আজি ৰাতিপুৱাই সদৌ অসম চুৰি চুন্দি সমাজৰ প্ৰথম কাৰ্যসূচী আছিলে আপোনাৰ বৃক্ষৰোপণ। আৰু এই বৃক্ষৰোপণ কাৰ্যসূচী আমাৰ শুভ উদ্বোধন কৰিলে আমাৰ পলিটেকনিকৰ অৱসৰপ্ৰাপ্ত শিক্ষক দয়ানিধি চুন্দি ডাঙৰীয়াই। আৰু তাৰপিছতেই আমাৰ স্মৃতিতৰ্পণ কাৰ্যসূচী আছিলে। আৰু এই স্মৃতিতৰ্পণ কাৰ্যসূচী আমাৰ বয়োজ্যেষ্ঠ 5জনে কি কৰিলে শুভ উদ্বোধন কৰিলে। তাৰ ভিতৰতে সুৰেশ চুৰি, দীপ্তি চুন্দি এখেতসকলে কৰিলে। ইয়াৰ পিছতে আছিলে আজিৰ কাৰ্যসূচী আছিলে প্ৰতিষ্ঠা দিৱসৰ পতাকা উত্তোলন। আৰু এই পতাকা উত্তোলন কেন্দ্ৰীয় সমিতিৰ সভাপতি মই নিজে শ্ৰী ৰাজেন চুৰিয়ে কি কৰিলোঁ উত্তোলন কৰিলোঁ। আৰু ইয়াত সদৌ অসম চুৰি চুন্দি সমাজৰ ডিব্ৰুগড়, তিনিচুকীয়া আৰু বিভিন্ন ঠাইত যিসকল প্ৰতিনিধি আহিছে সকলোৱে মিলি মোক সহযোগ কৰে। গতিকে আজি এই 53তম চুৰি চুন্দি সমাজৰ যি নেকি প্ৰতিষ্ঠা দিৱস ই সম্পূৰ্ণৰূপে কি হৈছে সুকলমে আমি কি কৰিছোঁ সম্পন্ন কৰাৰ ক্ষেত্ৰত তাৰপিছতে মুকলি সভা আৰম্ভ হয়। আৰু এই মুকলি সভাত আমাৰ আৰ্চাৰ সঞ্জু কুৰ্মীৰ লগতে ৰূপেশ গোৱালাৰ পিছতে এজন বৰাইকৰ পিছতে আমাৰ সঞ্জয় কিষাণ ডাঙৰীয়া, প্ৰাক্তন মন্ত্ৰী আৰু বৰ্তমানৰ তিনিচুকীয়া সমষ্টিৰ বিধায়ক সঞ্জয় কিষাণ ডাঙৰীয়া আৰু তেখেতৰ লগতে যথেষ্ট সংখ্যক বিশিষ্ট ব্যক্তি এই মুকলি সভাত তেখেতসকলে অংশগ্ৰহণ কৰে। আৰু মুকলি সভাতে উত্থাপন হোৱা বিভিন্ন প্ৰশ্নৰ উত্তৰত ইতিমধ্যে চুৰি চুন্দি জাতিৰ যি নেকি জাতিগত প্ৰমাণপত্ৰ যিখন নেকি 1975 চনত যি নেকি টি ট্ৰাইবছৰ যি নেকি লিষ্ট আছিলে এই লিষ্ট মতে অসম চৰকাৰৰ আমি 77 নম্বৰত আমাৰ চুৰি চুন্দি আমাৰ এই চুৰি জাতিটো আছিলে। কিন্তু কিবা কাৰণবশতঃ ই অমিত হৈ গ'ল। আৰু অমিত হৈ যোৱাৰ ফলস্বৰূপে আমি পুনৰাই ইয়াক কি কৰিলোঁ আমি আবেদন জনালোঁ।
আৰু আবেদন জনোৱাৰ ফলস্বৰূপে আমাক 2018 চনত আমাক এখন কৰিগণ্ডাম দিয়া হ'ল আৰু কৰিগণ্ডামৰ যোগেদিয়ে এতিয়াও আমি কি কৰিছোঁ চাৰ্টিফিকেট পাই আছোঁ। কিন্তু যেতিয়া নেকি অনলাইন পৰ্টেল, এই অনলাইন পৰ্টেলত কিন্তু পৰিগণ্ডামখন কিন্তু দিয়া নহ'ল। তাৰ কাৰণে যথেষ্ট যিবিলাক নেকি চৰকাৰে আমাক যিখিনি নেকি সুবিধা দিছে, বিশেষভাৱে মাটিৰ বসুন্ধৰাৰ যিবিলাক নেকি মাটিৰ এপ্লাই, ছাত্ৰ ছাত্ৰীৰ যি নেকি জলপানী, এইবিলাকত আমাৰ ল'ৰা ছোৱালীবিলাকে যথেষ্ট বঞ্চিত হৈ আছে, যাৰ কাৰণে নেকি আমি মৰ্মে আমাক কিছু যথেষ্ট অসুবিধাৰ আমি সৃষ্টি হৈছে। গতিকে পুনৰাই আমি চৰকাৰক পুনৰাই আবেদন কৰিছোঁ যাতে আমাৰ এই চুৰি জাতিটোক তেখেতসকলে আগত আছিলে, কিন্তু এতিয়া কিবা কাৰণত যদি অমিত হৈ গৈছে, সেইখনক আকৌ তাত সংযোজন কৰিবৰ কাৰণে আমি ইতিমধ্যে চৰকাৰক আমি আবেদন জনাইছোঁ আৰু আশা কৰিছোঁ অতি সোনকালেই আমাৰ এই যিটো নেকি আবেদন, এই আবেদনৰ ওপৰত ভিত্তি কৰি তেখেতসকলে পুনৰাই আগৰ নিচিনাকৈ চুৰি জাতিটোক 77 নম্বৰ যি নেকি আছিলে, এই 77 নম্বৰ লিষ্টত তেখেতসকলে লিপিবদ্ধ কৰিব বুলি আমি আহ্বান জনালোঁ। আপোনালোকৰ এই প্ৰতিষ্ঠা দিৱসটো কেৱল ইয়াতে হৈছে নে অসমত? নাই, আমাৰ আজিৰ এই প্ৰতিষ্ঠা দিৱসটো যিটো নেকি 53তম চুৰি চুণ্ডিৰ যিটো নেকি প্ৰতিষ্ঠা দিৱস, এই প্ৰতিষ্ঠা দিৱসটো অকল তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাতে অনুষ্ঠিত হোৱা নাই। আজি ইয়াত অনুষ্ঠিত হোৱাৰ লগতে আজি কেন্দ্ৰীয়ভাৱে ইয়াক অনুষ্ঠিত নকৰি আমি বিভিন্ন জিলাত ইয়াক ভাগ কৰি দিছিলোঁ আৰু এই বিভিন্ন জিলাত যি নেকি ভাগ কৰিছিলোঁ তাৰে ভিতৰতে চৰাইদেউ আৰু শিৱসাগৰ জিলাই আজি তেখেতসকলে চন্তক চাহ বাগিচাত আমলখি বাগানত তেওঁলোকে ইয়াক উদযাপন কৰিছে। অন্যহাতে যোৰহাট আৰু গোলাঘাট জিলা একেলগে তেখেতসকলে যোৰহাটৰ ACMS অফিচত ACMSৰ কাৰ্যালয়ত কক্ষত তেওঁলোকে ইয়াক উদযাপন কৰিছে। আৰু আমি তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাই আজি এই মনখুচি বাগানত আমি ইয়াক উদযাপন কৰিছোঁ। গতিকে চাৰিওফালে চুৰি যাতে এক জয় ময় অৱস্থা যাতে হওক, আৰু আমি যিহেতু চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ অন্তৰ্গত এটা চাহ জনগোষ্ঠীয় সমাজ, আগন্তুক 6 তাৰিখে যোৰহাটৰ তিতাবৰত চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ যি নেকি প্ৰতিষ্ঠা দিৱস আছে, তাত আমি পূৰ্ণ সহায় সহযোগিতা আগতো কৰিছিলোঁ, এতিয়াও কৰিম আৰু আগলৈও কৰি যাম বুলি আমি সদায় কি কৰিছোঁ, আমি চেষ্টা কৰি আহিছোঁ। গতিকে আমাৰ এই চুৰি চুণ্ডি সমাজৰ যিবিলাক উঠি অহা চাম ছাত্ৰ ছাত্ৰীৰ যি নেকি কাষ্ট চাৰ্টিফিকেট, যি নেকি জাতিগত প্ৰমাণ পত্ৰৰ যি নেকি অসুবিধা হৈছে, তাক আমি পুনৰবাৰ আমাৰ সন্নিৱিষ্ট কৰিবৰ কাৰণে, এই তালিকাত সন্নিৱিষ্ট কৰিবৰ কাৰণে আমি আহ্বান জনালোঁ। ধন্যবাদ। নিশ্চয় শুনিলে সুন্দৰকৈ তেখেতসকলে কথাখিনি কৈছে। এনেধৰণে নৃত্য প্ৰদৰ্শন কৰি আছে ইতিমধ্যে, আৰু বৰ বিশেষ নকওঁ, যদি ভিডিঅ'টো ভাল লাগে শ্বেয়াৰ কৰিবলৈ আশা ৰাখিম। বিদায় লৈছোঁ, ধন্যবাদ।